হেল্ল' চকলেটছ আৰু অভিভাৱকসকল মেট্ৰিক পৰীক্ষালৈ মাজত মাত্ৰ এক মাহ সময় বাকী আছে আৰু এই এক মাহে ডিচাইড কৰিব তোমাৰ পৰীক্ষা কি হ'বলৈ গৈ আছে, তোমাৰ ৰিজাল্ট কি হ'ব। এই এক মাহত তোমালোকে কেনেকৈ পঢ়িছা, সিলেবাছ কমপ্লিট কেনেকৈ কৰিছা, ৰিভিজন কৰিছা নে নাই কৰা, MCQৰ বাবে কি প্ৰিপেয়াৰ কৰিছা, তোমালোকে কমন কুৱেশ্যনছ কি আহিব ভাবিছা, এই সকলোবোৰ কথা জানিব লাগিব। আৰু যদি নাজানা তেন্তে এতিয়া আমি আছো তোমালোকৰ লগত। শাৰ্পিয়ে তোমালোকৰ বাবে লৈ আহিছে 30 days প্ৰেপ কোৰ্স। এই কোৰ্সটোত আমি লৈ আহিছো ফুল কোৰ্স ৰিভিজন, লগতে আমি তোমালোকক দিম 5000 MCQs আৰু মক টেষ্ট। ইয়াৰ উপৰিও আমি তোমালোকক দিম কমন কুৱেশ্যন, 80-90% কমন কুৱেশ্যনছ অহাৰ আমাৰ ৰেকৰ্ড আছে। আৰু গতিকে এই কোৰ্সটো যদি এতিয়াও এডমিশ্যন তোমালোকে লোৱা নাই তেন্তে এতিয়াই লোৱা, কাৰণ ইয়াত আমি লিমিটেড চিটছ ৰাখিছো। আকৌ কৈছো লিমিটেড চিট, আৰু ইয়াৰ লাষ্ট ডেট এডমিশ্যনৰ 15 ডিচেম্বৰ। ইয়াৰ পিছত নতুন ষ্টুডেণ্টক আমি নলওঁ। যদি এতিয়া তোমালোক ইণ্টাৰেষ্টেড দেন এডমিশ্যন লোৱা, আৰু তাৰ বাবে এই 4টা নম্বৰত ফোন কৰা, মেছেজ কৰা, আৰু অতি শীঘ্ৰে তোমালোকে নিজৰ প্ৰস্তুতি ষ্টাৰ্ট কৰা। আৰু আমি জানো তোমালোকক কেনেকৈ সাজু কৰাব লাগে যাতে তোমালোকৰ পৰীক্ষাত গৈ 80-90% পাই আহিব পাৰা, কাৰণ আমি জানো তোমালোকৰ পৰীক্ষাত কেনে ধৰণৰ পেটাৰ্ণ আহিব। গতিকে এতিয়া কণ্টেক্ট কৰা যদিহে তুমি পৰীক্ষা ভাল হোৱাটো বিচাৰিছা। এণ্ড থেংক ইউ।